Good morning আৰু সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে আৰু যোৱা ভিডিঅ'ত আপোনালোকে দেখিলে ভন্টি বিয়া আছিল কিন্তু মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলো কাৰণ ইয়াত নেটৱৰ্কৰ ইমানেই প্ৰবলেম মানে আপলোড নহয় মই প্ৰথম দিনাখন পুৰা গোটেই দিনটো আপলোড কৰিলো আপলোড নহল পাঁচ দিনাখন মই ৰাতিপুৱা শুই উঠি 5টা মান বজাত আপলোড কৰিছো নেকি তেতিয়াহে ভিডিঅ'টো আপলোড হৈছে তাৰপিছত হেতু কাৰণে মই ইয়াত ঘৰত এটা ভিডিঅ' বনাই থকা নাছিলো ভাবিলো আজি যেহেতু কেবাদিনো হ'ল হেতু কাৰণে ভিডিঅ' এটা বনাও আশা কৰো আপোনালোক সকলোৱে চাব বুলি আৰু আমাৰ বেটা এইকিনা খুব উৎপাত বাঢ়িছে ইয়াত ইঘৰ ঘূৰিছে ফুৰিছে আৰু এইটো দেখিছে না বেটা মমাইগৰ চাইকেলত উঠি বেটা আৰু আমাৰ ভাইটিক মানে সবে বেটা বুলি মাতে আছে হি বেটা মাতি আছে বেটা বাবু ক'ত গ'ল বাবুক মাতি দিয়া বাবু 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 আৰু আমাৰ বৌ মানে বৌ বুলি মাতো তো বেটাও যায় বৌ মাতেগে বৌ ক'ত বৌ আয়ো বেটা বেটা কি কৰিছে বেটা কি কৰিছে গেম খেলি আছে বেটা বুলি মাতিলো যে ই বেটাক বিচাৰিয়ে গৈছে বৌ কি কৈছে নহয় বৌ বুলি মাতা এটা বৌক মাতা বৌ মাতি দিয়া বৌক মাতি দিয়া বৌ ক'ত গ'ল বৌ ভাইটি হেৰি কৈছে গা ধুব দিয়া হেল্ল' বুলি গদিকে গৈছে নিবি আমাৰ ঘৰত একদম চাহ মিনিটে এইফালে খাই থকা হয় দেউতা পাপা মা ভক্তদাই বগা চাপনি খালে অলপ আগত দেখাবলৈ নহ'ল আমি খাইছো লাল চাহ ভক্তদাই খাইছে বগা চাহ পেলাই দিলে ভাই আৰু এইটো দেখিছে না হেৰি চুচাই চুলাটো এইটো তিয়ালে পানী কলে নিয়া পানী খুৱাইছিলে বাবাদাই এইফালে খুৰীয়ে নেমু পিঁয়াজ জলকীয়া কাটি পেলাই এইফালে চানা বনাইছে মায়ে খাম বুলি ক'লে বেটাক লৈ সেই পিনে ঘূৰি ফুৰিছে সেইজনী বেটা ঘৰলৈ নাহে এইকেইদিন ঘৰত আছো একদম আগৰ দিনবোৰলৈ মনত পৰি গৈছে স্কুল কলেজ যোৱা দিনবোৰলৈ একদম মানে ঘৰত থাকিলে ফিল্ডটো বেলেগ হৈ যায় আগতে এনেই এদিনৰ কাৰণে দুদিনৰ কাৰণে লগত আহে সেইটো ফিল্ড নাহে মানে কিন্তু এতিয়া মানে অকলে আছো যে ফিল্ডটো আহি গৈছে আৰু এইফালে হাতত তামোল পাণ লৈ লৈছোঁ বেটা মানে সকামখন কৰা হ'ল বাৰু বেটা হয় কিন্তু মনতে ভাবি থৈছিলোঁ আৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি পেলাই পায়স খুৱাই দিম বুলি সেয়া এতিয়া মাহঁতৰ ঘৰত আছোঁ আৰু ইয়াতে সৰু ল'ৰা ছোৱালী কেইটামান মাতি পেলাই খুৱাই দিম বুলি ভাবিছোঁ আজি পায়স অকণমান বনাই পেলাই তাকে এতিয়া মাতিবলৈ গৈ আছোঁ আৰু আমাৰ গাঁৱৰ ৰাস্তা দেখাম দেই এয়া সেইবোৰ দেখিছে নহয় খালী বহি আহিব লগা হৈছে সেইকাৰণে মোৰ যে পেণ্টটো কুচাই ল'ব লাগিব ন গোটেই একদম এদাই গৈছে বহুত জেগাত বহুত উন্নত হৈছে কিন্তু আমাৰ এইখিনি এতিয়াও হোৱা নাই আমাৰ ঘৰ আমাৰ একদম ঘৰৰ মুখলৈকে যিহে ব্লকটো আহিলে আৰু বাকীডোখৰ নাই গোটেই আৰু ভিতৰলৈ আৰু ডেঞ্জাৰ লেতেৰা হয় ইয়াত চিনি পাইছে ন জাংকে কৈছে কান্দিব গোটেইডোখৰ দ নেকি এজনী আমাৰ আছে এনআৰসি মানে এটা টাইমত খুব এনআৰসি পুৰা উৎপাত লাগিছিলে যেতিয়া এনআৰসি কাগজ চাগজ উলিয়াবলৈ তেতিয়া ই জন্ম হৈছিলে মানে তেতিয়াৰ পৰা গাঁওখনত ইয়াক এনআৰসি বুলি মাতে আমাৰ নেনা বাহিৰত যে পোৱালিটো যে পায়স খাব
দেখিছা নহয় আমাৰ এইবোৰ গোটেই ৰাস্তা আমি সেই অহা হয় তাৰপৰা গোটেই ৰাস্তাটোৱে বোকা এনেকুৱা এইবোৰ চৰকাৰে একদম ঢুকি নোপোৱা ৰাস্তা বুলি ক'ব লাগিব এইবোৰ ইমান উন্নত হৈছে ইমান ৰাস্তা বনিছে কিন্তু এইটো ৰাস্তা আমি সৰু পাই নাপাই দেখি আছোঁ এনেকুৱাই হৈ আছে এতিয়া আৰু সেই এগালমান পাৰ হৈ যাবলৈ আছেই আৰু সিহঁতৰ এডোখৰ মুখডোখৰ গোটেই ন সেইটো ঘৰ এয়া ৰাস্তা বিয়া ভিডিঅ'টোত যদি বমা চাপানী দিয়াত লাগি আছে বুলি বমা এজনী দেখাইছিলোঁ যে সেই বমাহঁতৰ ঘৰলৈ যাওঁ সিহঁতৰ ঘৰলৈ যাবলৈ দেখিছে ন এইফালে গোটেই বাৰীৰ মাজেদি যাব লগা হৈছে সেইটো ঘৰ বৰ দকে ভৰিটো সোমাই গ'লে ভাল নালাগে আকৌ সেইটো ঘৰ আৰু এইফালে অহা যোৱা ৰাস্তা দেখিছে নহয় কেনেকুৱা পৰিস্থিতিত মানুহবিলাক কেনেকুৱা জেগাই জেগাই সোমাই থাকে নহয় কি ক'ম এয়াতো বহুত ভালেই বুলি ক'ব লাগিব এতিয়া বানপানী যেনেকুৱা যি মানুহখনৰ অৱস্থা হ'ল ভাবিবলৈ বেয়া লাগি যায় নিউজে চিউজে দেখিও কমটি দুখ লাগে নেকি ৰাতি ৰাতি অহা যোৱা কৰিবলৈ যে ভয়ে লাগিব দেই জেং চেংবোৰ খুচিব বুলিয়ে ভয় লাগে আকৌ আহা ৰাস্তাটো ইমানেই বোকা মানে সেইটো ৰাস্তা দি বেছি খোজকাঢ়ি থাকিলে মানে খোজকাঢ়ি অহা যোৱা কৰি থাকিলে খজুৱাব তাতকেতো মানে আমি পথাৰ বোকা গছকি আহোঁ বুলিও বাৰু পেণ্টটো খোচাই লওঁ তিতি গৈছে বোকা হোৱাতকৈ তাৰমানে এইফালে পথাৰ ফালে আহোঁ বুলি ক'লোঁ অকণমান ধৰকচোন ধৰক পেণ্টটো টানিবই নোৱাৰিছোঁ তাই কিনা দিছে আকৌ কিনা কিনা যাব পাৰ তই ৰ'দটো যি ডেঞ্জাৰ চোকা একদম এয়া পুৰা আকাশ দেখিছে নহয় একদম চফা হৈ আছে পানীখিনি এটা এটা জেগাত পানীখিনি ঠাণ্ডা এটা এটা জেগাত এনেকুৱা ডেঞ্জাৰ গৰম নহয় ভৰি চৰি একদম পুৰি গৈছেগৈ পানী এতিয়া সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ সেইখন হৈছে আমাৰ কঠীয়াতলি আগতে সৰুদাই বমা চবেই মানে আমাৰে হয় আৰু এডোখৰ মাটিডোখৰ খালি এবাৰ খুৰীহেঁতি ঘৰত খেতি নাই কৰা বমাহেঁতি অকলে গৈছে এখন কঠীয়াতলি মা জেৱাই জেৱাই ফালে পৰিমগৈ দেই সেইডোখৰটো কঠীয়া বেয়া হ'ল এইখিনি কঠীয়া বেয়া হ'ল গোটেই কঠীয়াত একদম জীয়া ক্ষীণমিনজনী উৰি ফুৰে সেইজনী আগতে আমি খুব দৌৰো নহয় আগতে আহিছিলোঁ বাৰু নাজানিলেও মানে এনেই হ'লেও বমা খুৰীহঁতৰ লগত খালি তলদি নামি গৈছে তাৰপিছতে এতিয়া ডাঙৰ হোৱাৰ পিছৰ পৰা কটাৰ পথাৰ বিয়া হোৱাৰ পিছৰ পৰাতো পথাৰ দেখিবলৈ নাই পোৱা আগতে বাহঁতৰ লগতে আহোঁ আৰু চুনুবাই ডাঙৰ বাই জানবাহঁতৰবোৰ লগত এনেই হ'লোঁ আৰু জানিলেও নাজানিলেও এনেই তাহাঁতৰ লগতে এমুঠি হ'লেও ৰুই দিওঁ দাবলৈ খালি নিশিকিলোঁ আৰু আজিলৈকে কাৰণ ঘৰত নকৰে যিহেতু ঘৰত বোলে সৰুৰ পৰা খেতি কৰে তেতিয়া পথাৰে চথাৰে লাগি মেলি মানে কৰিবলৈ জানিলোঁ হ'লে কিন্তু ঘৰত নকৰে যে সেইটো কাৰণে ইমান মানে অভ্যাস নাই নাজানো আৰু এইটো হৈছে আমাৰ ফিচাৰী হে আমাৰ মায়ে আগতে এনাহঁতৰ ঘৰত বোলে বহুত ডেঞ্জাৰ একদম বহুত কষ্ট কৰিব পৰা হৈছিলে বোলে পুৰা ৰোৱা তোলা বিৰাট চোকা হৈছিলে কিন্তু এতিয়া পুৰা আমাৰ দেখিছোঁ এনেকৈ ৰাছিয়ান গাহৰি হৈ গৈছে লাহে লাহে এতিয়া একো কৰিব নোৱাৰা হৈ গৈছে মায়ে নোৱাৰে আমি কৰিব পাৰিম হয় নাই এইটোতে আমি এবাৰ মাছ ধৰিছিলোঁ ভিডিঅ' আপলোড কৰিছিলোঁ এইটো ফিচাৰী পানী যেতিয়া বহুত বেছি বাঢ়ি যায় তেতিয়া মানে ওলাই যায় আকৌ মাছবোৰ ভালকৈ ভেটি মানে দিয়া নাই চাইডত আৰু এয়া পালোহি এইটো আমাৰ খুৰীহঁতৰ গাহৰি ফাৰ্ম সৰু সুৰা আৰু পোৱালি আছে নহয় ন দানা নাই না মই খাবলৈ নাই না চাহৰ হেৰি বাতিটোকে লৈ লৈছে চানা এনে খুৱাই দিয়া মাইনা খুৱাই দিয়া মাইনা বৌক দি দিয়া বেটা বৌ খুৱাই দিয়া
Ibu bling kapal saja ni. Buek no, ama buek na ta buek bau. Khoai dia main nak khoai dia. Biar apa dia bo jabu kan oleh khoai dia bok di dia. Okay, dah khoai man kan hai. Ini bo mari saja ini. Ini pilih udah le bo. Ayo sekolah nama tu Hemasi Gogoy. Tapi yang nama tu sekolah Janmani. Heh? Janmani. Yang nama tu Heh? Baby. Yang nama tu Litong no. Porak jadi na polak jadi. Porak jadi. Yang Milon nama tu Milon Bora. Milon. Tumar nama tu Abi. Abi. Ni Diti Raj. Ya kagote lagi yo platot. Bilonia niki? Heh? Oh hoy. Bilonia. Pina tamul dice, mitai dice kuah. Oh, khabar ha? Ho coba ha. Yat boha. Khalai. ভাইটি গুটি ওলাব ভাল হ'বলৈ আশীৰ্বাদ দে আসলতে মই বেটাৰ হৈ পেলাই পায়স অকণমান খুৱাম বুলি ভাবি আছিলোঁ কাৰণেহে খুৱালোঁ তেনেকুৱা একো বিশেষ নীতি নিয়ম বা কিবা বুলি নাই চাকি এখন থাপনা ঘৰতে জ্বলাই মেলি এনেকৈ কণ ল'ৰা ছোৱালী কেইটামান মাতি পেলাই পায়স অকণমান খুৱালোঁ সৰু ল'ৰা ছোৱালী মনবিলাক আচলতে শুদ্ধ একেবাৰে পবিত্ৰ হৈ থাকে আৰু সেই সৰু ল'ৰা ছোৱালী মনটো সন্তুষ্ট কৰিব পৰাটো বহুত এটা ভাল কাম আৰু সেয়ে বেটাৰ হৈ পেলাই মই সেই সৰু ল'ৰা ছোৱালী কেইজনমান মাতি পেলাই পায়স অকণমান খুৱাই ল'লোঁ আৰু তাহাঁতি যিটো আশীৰ্বাদ দিয়ে আচলতে মনৰ পৰাই আশীৰ্বাদ দিয়ে আৰু সেয়ে বেটাৰ হৈ অকণমান এয়া কাম কৰি ল'লোঁ এইফালে আমাৰ ইয়াত এসপ্তাহ থাকিবলৈ দিছিলে দেই এই মোক 3 দিন আজি হ'ল কিনো বিয়া হৈ কিনে আহিলে দেখিছেনে তাৰ কেছটো অলপ বেলেগ মানে কি বুলি ক'ম বিয়া হৈ গ'ল সোমবাৰ মঙলবাৰ বুধবাৰ আজি আহিলে বৃহস্পতিবাৰে নিবলৈ মানে অকলে থাকি আমনিও পাইছে হয় বাৰু একদম আমনিও লাগে ঘৰত অকলে থকাটো বহুত বেলেগ হৈ যায় তথাপিতো মানে থাকিম বুলি ভাবিছিলোঁ কেইদিনমান তেখেত মানে আমনি পাইছোঁ বুলি ক'লে আৰু হয়ো ডিউটিৰ পৰা ভাগৰি জুগৰি আহি ভাত পানী বনাই মেলি খাই আকৌ ডিউটি যাব লগা হয় তাৰপৰা আকৌ গধূলি সময়ত আহে গধূলি সময়ত মানে চাহ একাপ খাবলৈ মন যায় ন আকৌ নিজে চাহ তাহ বনাই মেলি খোৱা মোৰো বেয়া লাগিছে আচলতে সেইটো কাৰণে আহিম বুলি ক'লে নিবলৈ আহিম বুলি ক'লে নালাগে বুলি কোৱা হ'লে নাহিলে হ'লে তথাপিতো মই মানে মানা নকৰিলোঁ আৰু সেইকেইদিন নিবলৈ আহিলে 10 দিন বুলি এসপ্তাহ বুলি কৈ পেলাই আজি 3 দিনতে এতিয়া ঘৰলৈ যাম আৰু আজি মাহেৰৰ ঘৰখনে খালী হৈ থাকিব বেটাও আমাৰ লগতে যামগৈ বুলি কৈছে কেইদিনমান থাকিবলৈ বুলি মানে ভাইটিকো লৈ যাম আৰু 5টা পৰিয়াল থকা মানে 5টা মানুহ থকা এখন ঘৰ এতিয়া মই প্ৰথম বিয়া হ'লোঁ তাৰপিছত ভণ্টি বিয়া হ'ল এতিয়া ঘৰত 3টা মা পাপা ভাইটি 3টাই থাকে ভাইটি গ'লে মা পাপা 2টা অকলশৰীয়া হৈ গ'ল একদম ঠাণ্ডা হৈ গ'ল আৰু ছোৱালী থকা ঘৰ আৰু বিয়া হৈ গ'লে ঠাণ্ডা হয়ে প্ৰত্যেক ছোৱালীয়ে গম পায় আমাৰ ভাইটি এতিয়া আছে বাৰু বেগ চেগ লৈ ওলালোঁ হওঁ ঘৰলৈ আহোঁতে এটা বেগ লৈ আহিছিলোঁ এতিয়া 1 2টা এইটো 3টা কণী চনি লৈ মেলি জলকীয়া কণী ঢেৰ কিবা কিবি এই ভিডিঅ' এটা যে বনাই যে মাইকা আনিছে পেহলে আৰু মাইক আছে জানেকে বাদ বুলি যায় এই বেগত ভৰাই নিয়ে সেইটো নিচিনাই হৈছে আৰু বেছি আমাক শুইও কাপোৰ গোটাই মেলি জাপি ভৰাই দিছে বজাই দিয়া মচি নিদিওঁ ফু দিয়া ঘৰতকৈ চফাকৈ ভৰাই দিম তুছে এইটো অঁ জুছে অঁ বাই বাই দে বাই বক যাওঁ বুলি কৈ দে অ বৌ বাই বাই কৈ দিয়া
ফাইনেলি আহি পালোহি ঘৰ ৰাস্তাত মানে মোৰ ইমান আজি মূৰ ঘূৰালে একদম কালি ৰাতি টোপনি ক্ষতি হৈছিলে বেটাৰ লগত তাৰপিছতে মানে ৰাস্তাত একদম টোপনি গৈছিলোগে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু বহুত বেছিয়ে মাথা ঘূৰাইছিলে আজি কি কাৰণে নাজানো তাৰপিছতে আহি পাই মানে ঘৰত ভাতটো খাই নাহিলোঁ কাৰণ পায়স খাই উঠিছিলোঁ আকৌ লগালগ ভাতটো খাব নোৱাৰিম বুলি নাখালোঁ আৰু আহি পাওঁহি মানে 9টা ওচৰা-ওচৰি হৈ গ'লহি ইয়াত মানে একদম 9টা বজাত কি ক'ম আৰু মৰাণত হোটেল চোটেল চব বন্ধ হৈ গ'ল দুখনমান খোলা আছিলে য'ত মানে বহুত টাইম লাগিব ভিৰ একদম পূৰা হৈ আছিলে সেইটো কাৰণে নাখাওঁ বুলি গ'লোঁ উপায় নাপায় এতিয়া ঘৰতে বনাইছোঁহি আৰু এইফালে এইটো চাওক কণীৰ কণ্ডিশ্যন কি কৰি থৈছে এইটো চাওকচোন ফ্ৰিজটো একদম ঠাণ্ডা কৰি গোটেই কণী হ'ব ফাটিলে এই চাওক এতিয়া এনেকৈ উলিয়াব লগা হৈছে এইবোৰ এতিয়া এইকেইটা এনেকৈ উলিয়াই লৈছোঁ মানে এনেকৈ তেলত দি দিবলৈও ভয় লাগি গৈছে মানে সেইটো কাৰণে বাতিত উলিয়াই অকণমান ভাঙি পেলাইহে দিম নেকি মাথাটো আমি নবুজি যাওঁ ঘৰত নাছিলোঁ মাত্ৰ 5 দিন 5 দিনত মানে কি ক'ম আৰু কণীৰ অৱস্থা দেখিলে 2 নম্বৰ এখন ডিছ এখন এই 3 দিনতে বস্তু এয়া হৈ আছে এয়া এইবোৰ এখন গোটেইখন কেনেকৈ ফাটিলে কেনেকৈ ভাঙিলে এখেতে জানিছে আৰু এসপ্তাহ 10 দিনমান থকা হ'লে ঘৰটো মোৰ আধা উদঙেই হৈ গ'ল হ'লে নেকি বস্তু ভাঙি কিবা কিবি হৈ মেলি খতমেই হৈ থাকিলে হ'লে আৰু এইফালে এতিয়া কণী বাঢ়ি লৈছোঁ ভাতটো বাঢ়ি ল'ম অলপ খাম আৰু গোটেইকেইটাই খাই বৈ হৈ যাম লগতে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে নতুনসকলে ছাবস্ক্ৰাইব কৰি থৈ যাব পুনৰ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই